বিৰোধী মিত্ৰতা হোৱা নোহোৱালৈ কথা নাই, কাৰণ এইবিলাক মিত্ৰতা পঞ্চায়ততো দেখিছোঁ, পৰিষদীয় নিৰ্বাচন, বিগত লোকসভা, বিধানসভা, প্ৰত্যেক নিৰ্বাচনতে তেওঁলোক বহে। খালি এইবাৰ আকৌ তেওঁলোকৰ লাজ কৰে নেকি বহিবলৈ, লিলি হোটেলত আজিকালি কম বহে, লিলি পাৰ্টি বুলি কৈ থকাৰ পিছত এতিয়া বেলেগ ক'ৰবাত বহে, কিন্তু মুখ একে কেইখনে কথাই একে, এজেণ্ডা একে, এজেণ্ডা নথকাটোৱে তেওঁলোকৰ এজেণ্ডা। অনৈতিক এটা এলায়েন্স, যিটো এলায়েন্স বাকী জাতীয়তাবাদীৰ কথা কোৱা মানুহে 860জন ৰেজাল অসমীয়াক গুলীয়াই হত্যা কৰা, কংগ্ৰেছৰ ওচৰত ভৃত্য হোৱা যিসকল ব্যক্তি, যি ৰুমৰ পৰা ওলাই আহি আকৌ জয়াখন বুলি কয়, এইবিলাক মানুহে বুজি পায় যে 860জন মানুহক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ ওচৰত যি দুটা দল বা তিনিটা দল আঁঠু ল'ব পাৰে, তেওঁলোকৰ কি ৰাজনৈতিক সততা আছে সকলোৱে জানে। গতিকে এইখিনি নতুন নহয়, তেওঁলোকক প্ৰত্যেকবাৰে প্ৰত্যাখ্যান কৰে। আমি ভাবোঁ তেওঁলোকক প্ৰত্যাখ্যান কৰা নকৰাটো সেইটো ৰাইজে সিদ্ধান্ত ল'ব, আমি নাপাতো। আমি এটাই কথা কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে জন আশীৰ্বাদ যাত্ৰাৰে অসমবাসীৰ আশীৰ্বাদ বিচাৰি আছে, আমি এই মুহূৰ্তত আজিৰ তাৰিখত এই যোৰহাট লোকসভাতো বিভিন্ন সমষ্টিত আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আমি নিশ্চিত ৰাইজে আশীৰ্বাদ দি আমাৰ সমষ্টি উন্নয়নৰ যি ধাৰা, সেই ধাৰাক আৰু অধিক দ্ৰুতগামী কৰাৰ লগতে এখন শক্তিশালী, বিকশিত, সুৰক্ষিত অসম গঢ়িবৰ বাবে মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিব। 5বাৰৰ সন্মানীয় বিধায়ক, 5বাৰৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী মাটিৰ লগত মিলি মানুহৰ সৈতে একেলগে থাকে। তেওঁ সদায় মানুহে আশীৰ্বাদ দি আহিছে আৰু প্ৰতিদ্বন্দ্বীসকল আহিবই। কংগ্ৰেছৰো ভাল ভাল কেইবাগৰাকীও প্ৰাৰ্থী আছে আৰু নতুন বিভিন্ন দলৰ প্ৰাৰ্থী আহিছে, স্থানীয়ও আহিছে, বাহিৰৰ পৰাও আহিছে। গতিকে সকলোৰ প্ৰতি আমাৰ শুভেচ্ছা আছে, কিন্তু আমি দৃঢ় বিশ্বাসী ৰাইজে আমাক আশীৰ্বাদ দিব আৰু সকলোৱে বিচাৰে যে ডাবল ইঞ্জিন চৰকাৰৰ সৈতে জড়িত হৈ থাকোঁ। কাষতে থকা নাজিৰা সমষ্টি আৰু কি কয় এইটো তিতাবৰ সমষ্টি, এই দুইটা সমষ্টিত বিৰোধীয়ে কি কাম কৰিলে সকলোৱে দেখিছে। সকলোৱে বিচাৰে ডাবল ইঞ্জিন। প্ৰথমটোৰ চালক হ'ল পৰমাদৰণীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দ্বিতীয়টোৰ চালক হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমাৰ তিয়ক মৰিয়নি বা এই গোটেই অঞ্চলটোৰ মানুহে সদায় বিচাৰে যে আমাৰ দবাটো চলন্ত বিকাশৰ ৰেলগাড়ীখনত সংযুক্ত হওক, আৰু যিটো আমাৰ ইয়াত বিগত সময়ছোৱাত লোকসভাত নহ'ল। এতিয়া আমি সেইকাৰণে কষ্ট কৰিবলগীয়া হৈছে, কাৰণ স্থানীয় সাংসদজনে যিদৰে একো কৰিব নোৱাৰে, তিতাবৰত এতিয়া আমি কাম কৰিবলগীয়া হৈছে, তাৰ স্থানীয় বিধায়কজনে হোৱা নাই। তাৰ বিপৰীতে এতিয়া অতি সপ্ৰতিভ আমাৰ সন্মানীয় ৰূপজ্যোতি কুৰ্মীক বিকাশৰ যি ধাৰা বোৱাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহযোগত, স্কুল, কলেজ, মই আজিয়ে প্ৰায় 4-5খনমান দলং উদ্বোধন কৰি আহিছোঁ, মই আধাৰশিলা স্থাপন কৰিছোঁ, একেবাৰে সীমান্তৱৰ্তী এলেকাৰ পৰা বিভিন্ন গাঁৱলৈকে, এই টিখৰ গাঁৱলৈকে, টিঙৰ গাঁৱলৈকে। গতিকে এইবিলাক হ'ল বিকাশ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।